वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब गणमत छात्र छात्री आज भिडिओत आम आलोचना करिम আজি হৈ যোৱা ধেমাজি जिलार जेनेरेल साइन्सर क्वेश्चन पेपारखन गणमत छात्र छात्री इते जी 45टा MCQ আছে সেইখিনি আমি 100% কনসেপ্টনৰ আলোচনা কৰিম তাৰ পিছত আমি চাম যে কেনেকুৱা ধৰণৰ লং কোৱেশ্চনবোৰ আহিছে গণমত ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও কেইবাটাও জিলাৰ ম্যাথমেটিক্সৰ সোশিয়াল সায়েন্সৰ ইংলিছৰ সায়েন্সৰ क्वेश्चन पेपर मैं सल्यूशन करिछु তোমালোকে যদি চানে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু WhatsApp গ্ৰুপত জয়েন হলে তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ধৰণৰ সহায় তোমালোকে মোৰ চেনেলৰ যোগেদি পাব পাৰিবা তো ইয়াতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে So, iron plus copper sulfate उत्पन्न होइसे iron sulfate plus copper এই যেটো বিক্রিয়া আছে এটো তোমার কি প্রকাৰৰ বিক্রিয়া হয় হেতু আমাক খুদিছে the above reaction is an example of which type of reaction এটো কোনটো প্ৰকাৰৰ বিক্রিয়া হয় হেতু আমাক খুদিছে ইয়াতে তোমালোকে যদি বিক্রিয়াটো ভালদৰে লক্ষ্য কৰা ইয়াতে যেটো কপাৰ আছে সেই কপাৰটো ইয়াতে আইৰণতকৈ কম সক্ৰিয় অৰ্থাৎ আইৰণটো কি হয় বেছি সক্ৰিয় হয় সেই কাৰণে আইৰণে কি কৰিছে কপাৰক ডিসপ্লেস কৰিছে ইয়াতে সোৱা কপাৰক অপহাৰিত কৰি কি কৰিছে আইৰণ সালফেট উৎপন্ন কৰিছে আৰু তোমালোকে জানাই যে এটা সক্ৰিয় মৌলয় কম সক্ৰিয় মৌলক যদি অপহাৰিত কৰে তেনকা বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কও তাৰ মানে এটোৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত ডিকম্পোজিশন ৰিঅ্যাকশন ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আৰু কম্বিনেশন ৰিঅ্যাকশন এইবোৰৰ ডেফিনিশন কিন্তু জনাটো তুমি খুবেই প্ৰয়োজনীয় হয় কম্বিনেশন ৰিঅ্যাকশন মানে দুটা লগ লাগি যদি এটা হয় মানে দুটা বিক্রিয়ক পদার্থ লগ লাগি যদি এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাক কম্বিনেশন ৰিঅ্যাকশন বোলে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হেবোৰক কয় যিবোৰ বিক্রিয়ক পদাৰ্থৰ মাজত কি কৰে আয়নৰ বিনিময় ঘটে যেনেকুৱা ধৰা ইয়াতে তোমাৰ AC+ কি হ'ব BD হ'ব আৰু ডিকম্পোজিশন ৰিঅ্যাকশন হৈছে তোমাৰ বিক্রিয়ক পদাৰ্থৰ পৰা ভাঙি দুটা বা তাতকৈ অধিক বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন হয় আৰু ডিসপ্লেসমেন্ট ৰিঅ্যাকশনটো ক'লে যে অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক অপহাৰিত কৰিলে এটা অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় বুজি পালানে এইছা 2 নম্বৰ কোৱেশ্চনটো আমাৰ দিছে which among the following is or are double displacement reaction double displacement reactionৰ কথা কৈছে এতে সব লেডে তোমাৰ কি কৰিছে কপাৰক অপহাৰিত কৰি তোমাৰ কি কৰিছে লেড ক্লোৰাইড আৰু কপাৰ উৎপন্ন কৰিছে এটো হৈছে তোমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কিন্তু আমাৰ লাগে ডাবল ডিসপ্লেসমেন্ট এটো হৈছে কম্বিনেশন ৰিঅ্যাকশন তোমাৰ দুটা লগ লাগি এটা হৈছে এটো কম্বিনেশন ৰিঅ্যাকশন হয় এটো নহয় তোমাৰ এটো কি হ'ব 2 নম্বৰ অপচনটো সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে এটা সোডিয়ামৰ লগত কি আহিছে ক্লোৰিন আহিছে আৰু সালফেটৰ লগত বেৰিয়াম আহিছে অৰ্থাৎ আয়নৰ বিনিময় ঘটিছে গতিকে এটো আমাৰ কি হ'ব 2 নম্বৰ অপচনটো কারেক্ট হ'ব অৰ্থাৎ অনলি 2 হ'ব ইয়াৰে বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে which of the following group of elements are metalloid আৰু আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকে ইবুক কিনিব বিচৰা তেতিয়া হলে মই তোমালোকৰ কাৰণে চেপ্টাৰ ওয়াইজ ইবুক বনাইছো একেবাৰে কম দামতে তোমালোকে ইবুকবোৰ ল'ব পাৰিবা ইবুকৰ কাৰণে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে ইবুক পাই যাবা আৰু মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো এতে কি কৈছে ধাতু কল্প তোমাক বাছি উলিয়াবলৈ দিছে অৰ্থাৎ মেটেলয়েড ইয়াৰ পৰা আইডেন্টিফাই কৰিব লাগে আৰু মোৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক ইয়াৰ আগতে বহুতবাৰ কৈছো যে কিটা মেটেলয়েড আছে মেটেলয়েড আমাৰ আধুনিক পদাৰ্থ তালিকাত 7টা মেটেলয়েড আছে হেবোৰক তুমি বাছি যা আন্টি টেপু হিচাপে মনত ৰাখিব পাৰা এনেকে চাবা এটা ট্ৰিক হয় এটো বাছি যা আন্টি টেপু বাছি যা আন্টি টেপু এটো এনেকে মনত ৰাখিব পাৰা একেবাৰে ইজিলি মনত ৰাখিব পাৰিবা এতে বাছি যা মানে বৰন তাৰ পিছত সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু কি তোমাৰ পলনিয়াম এই 7টা
এইটো চাই 7টা আহি গৈছে ইয়াতে এইটো বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম এইকেইটাক তুমি বাসিজা আন্টি টেপু বুলি তুমি মনত ৰাখিব পাৰা বাসিজা আন্টি এইটো আন্টি টেপু বাসিজা আন্টি টেপু তো ইয়াতে তোমাৰ চোৱা এইটো বৰন এলুমিনিয়ামটো তোমাৰ ধাতু গল্প নহয় গতিকে এই নম্বৰটো নহব বৰন সিলিকন জাৰ্মেনিয়াম আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে তাৰপিছত তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে এন এলিমেন্ট x has atomic number 17 এতে চোৱা x এটা এলিমেন্ট আছে তাৰ তোমাৰ এটমিক নাম্বাৰ দিছে 17 তেতিয়া হলে ব্যালেন্স কিমান হ'ব ইয়াতে তোমাৰ যদি ইলেক্ট্ৰনৰ বিন্যাস লিখা কি হ'ব 287 হ'ব আৰু এটা এটা তোমাৰ কি হয় অধাতু হয় তোমালোকক আগতে বহুতবাৰ কৈছো যদি ধাতু হয় অৰ্থাৎ মেটেল হয় তেতিয়াহলে বৈৰতম কক্ষত ইলেক্ট্ৰন থাকিব এটা দুটা বা তিনিটা আৰু যদি নন মেটেল হয় তেতিয়াহলে তোমাৰ বৈৰতম কক্ষত ইলেক্ট্ৰন থাকিব 4টা 5টা 6টা 7টা আৰু কিমানটা 8টা কিছুমান এক্সেপশন আছে দেই তোমালোকে এটো মনত ৰাখিবা কিছুমান এক্সেপশন আছে অৰ্থাৎ কিছুমান এনেকুৱা ধাতু আছে যিবোৰ তোমাৰ 4টা 5টা থাকিব পাৰে সেইটো বেলেগ কথা কিন্তু নরমালি তোমাৰ 1 2 3 থাকে আৰু তোমাৰ অধাতু হলে তোমাৰ কি থাকে 4 5 6 7 থাকে তো ইয়াতে 7 আহিছে অৰ্থাৎ এটো অধাতু তো যদি অধাতু হয় তেতিয়া হলে তোমালোকে জানা অধাতুৰ যুজতা উলিয়া হয় 8 মাইনাস বৈরতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা অৰ্থাৎ 8 - 7 কিমান হ'ব 1 হ'ব তো এটোৰ যুজতা হ'ব 1 আৰু যদি ধাতু হয় তেতিয়া হলে বৈরতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকে হেইটোই তাৰ কি হয় যুজতা হয় অধাতু হলে 8টাৰ পৰা বৈরতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকে হেইটো মাইনাস কৰিব লাগে ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো তোমাৰ ক্লাস 9 ৰ লগত ৰিলেটেড হয় ক্লাস 9 ত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সোডিয়াম এটম এণ্ড সোডিয়াম আয়ন এটা কি কৈছে সোডিয়াম এটম এটা থাকে তোমাৰ 11টা তোমাৰ ইলেক্ট্ৰন আৰু যেটো সোডিয়াম আয়ন আছে এটো থাকে তোমাৰ 10টা ইলেক্ট্ৰন তো ইয়াতে তোমাৰ 11টা ইলেক্ট্ৰন আছে ইয়াতে তোমাৰ 10টা ইলেক্ট্ৰন আছে কিয় ইয়াৰে যদি তুমি ইলেক্ট্ৰনৰ বিন্যাস লিখা কি হ'ব 281 হ'ব আৰু ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 28 এই যে বৈরতম কক্ষত এটা ইলেক্ট্ৰন আছে হেতু এৰি দি কি কৰিছে ইয়াতে ক্যাটায়ন ফৰ্মেশন কৰিছে এই কাৰণে ইয়াত যোজক ইলেক্ট্ৰন 8টা হি গৈছে আৰু এতে যোজক ইলেক্ট্ৰন আছিল 8টা বুজি পাইছানে তো ইয়াতে চোৱা ইলেক্ট্ৰনৰ সংখ্যা চেঞ্জ হয় কিন্তু প্ৰটনৰ সংখ্যা চেঞ্জ নহয় গতিকে এটো তোমাৰ সেম নাম্বাৰ অফ প্ৰটন এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো বহুত জিলাত আহিছে এই বছৰ আহিছে যোৱা বছৰ আহিছে তাৰ আগৰ বছৰ আহিছে which of the following correct sequence of atomic radii atomic radii কথা সুধিছে চোৱা তোমাৰ তুমি যদি আধুনিক পৰ্যাবৃত্ত তালিকাখন চোৱা তেতিয়া হলে তুমি যেটো F অৰ্থাৎ ফ্লোরিন পাবা হেতু 17 নম্বৰ বৰ্গত আছে তাৰ পিছত তোমাৰ যেটো অক্সিজেন আছে অক্সিজেনটো তোমাৰ আছে 16 নম্বৰ বৰ্গত আৰু যেটো তোমাৰ নাইট্ৰজেন আছে নাইট্ৰজেনটো আছে তোমাৰ 15 নম্বৰ বৰ্গত এতে তোমালোকে জানা সো এইফালে হৈছে বৰ্গ এইফালে হৈছে পৰ্যায় তোমালোকে জানা পৰ্যায়টাৰ বাওফালৰ পৰা সোফালে গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে পাৰমাণবিক ব্যাসাৰ্ধ কমে অৰ্থাৎ আটাইতকৈ সৰু হ'ব তোমাৰ ফ্লোরিন তাৰ পিছত আহিব অক্সিজেন তাৰ পিছত আহিব নাইট্ৰজেন এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে দা কারেক্ট সিকোয়েন্স অফ এনাৰবিক ৰিঅ্যাকশন ইন ইষ্ট এটো ইষ্টৰ কোষত সংগঠিত হোৱা অবাথকণ ইষ্টৰ কোষত সংগঠিত অবাথকণ তোমাৰ কি হয় প্ৰথমতে তোমাৰ গ্লুকোজ অনু তোমাৰ কি কৰিব কোষ প্ৰৰখত ভাঙিব ভাঙি তোমাৰ কি হ'ব পাইৰুভেটনলৈ পৰিৱৰ্তন হ'ব পাইৰুভেটনলৈ পৰিৱৰ্তন হোৱাৰ পিছত তোমাৰ কি উৎপন্ন হ'ব ইথানল আৰু কাৰ্বন ডাই অক্সাইড এটো ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে দা এনজাইম কন্টেইনড বাই আৱাৰ সেলাইভা আমাৰ লালটিত থকা উৎসেচকবিধৰ নাম হৈছে লালটি এমাইলেজ এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত এ ফুড আইটেম বিকাম ব্লু when few drops of iodine poured in it the food must contain মানে খাদ্য বস্তুত যেতিয়া আমি কি কৰো আয়োডিন যোগ কৰো তেতিয়া তোমাৰ কি হয় যদি ব্লু হয় তাৰ মানে আমি কি পাও তাৰ মানে ব্লু হলে এটো বুজায় তাতে শ্বেতসাৰ আছে অৰ্থাৎ স্টাৰ্চ আছে এটো সি অপশনটো কারেক্ট হ'ব 10 number the opening and closing of stomata depends upon in guard cells so তোমাৰ ৰক্ষিকৰ সহায়ত যে তোমাৰ পত্ৰৰন্ধ্ৰ খোলা হোৱা আৰু বন্ধ হোৱা কামটো নিয়ন্ত্ৰণ হয় হেতু কাৰ ওপৰত নিৰ্ভৰ কৰে পানীৰ কনসেন্ট্ৰেচনৰ ওপৰত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে so the junction between the two neuron is called দুটা নিউরনৰ মাজত খালি ঠাই অৰ্থাৎ সংযোগী পথক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় এই নম্বৰ অপশনটো কারেক্ট হ'ব which of the following plant hormone promote cell division এতে সব কোনটো তোমাৰ উদ্ভিদ হৰমনে কোষ বিভাজনত সহায় কৰে হেতু হৈছে সাইটোকাইনিন অক্সিনৰ কাম হৈছে বৃদ্ধিত সহায় কৰা অক্সিনৰ কাম হৈছে বৃদ্ধিত সহায় কৰা জিবাৰেলিনৰ কাম হৈছে কোষৰ আকাৰ বৃদ্ধি কৰা
কোষৰ আকাৰ বৃদ্ধি কৰা আৰু এফচাইচিক এচিডৰ কাম হৈছে তোমাৰ গছৰ বাধা দিয়া বৃদ্ধিত বাধা প্ৰদান কৰা মনত ৰাখিবা গোটেইকেইটা কথা 30 নম্বৰ shows the incorrect statement about insulin ইনসুলিনৰ কাৰণে অশুদ্ধ তোমাৰ বাক্যটো ল'ব লাগে এটো ইনসুলিন অগ্নাশয় গ্ৰন্থিৰ পৰা নিঃসৰণ হয় এটো সঁচা হয় it regulates growth and development of the body শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে এটো মিছা হয় শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে তোমাৰ গ্ৰোথ হৰমনে কোনে গ্ৰোথ হৰমন যেটো তোমাৰ পিটুইটাৰী গ্ল্যান্ডে নিঃসৰণ কৰে এই কথাটো মনত ৰাখিবা এটো পৰীক্ষাত আহে গ্ৰোথ হৰমন অৰ্থাৎ বৃদ্ধি হৰমন পিটুইটাৰী গ্ৰন্থি নিঃসৰণ কৰে যাৰ কাম হৈছে শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা আৰু তোমাৰ ইনসুলিনে কি কৰে তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এটো সঁচা হয় ইনসুলিন নিঃসৰণ পৰ্যাপ্ত নহলে মানুহৰ ডায়াবেটিস বেমাৰ হয় অৰ্থাৎ মধুমেহ বেমাৰ হয় এটো কাৰেক্ট হয় গতিকে বি অপচনটো আমাৰ শুদ্ধ নহয় সেই কাৰণে আমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে প্ৰোটিন মলিকিউলছ ডিসোসিয়েট ইনটু ডিউৰিং ডাইজেশন এটো সব তোমাৰ পাচনৰ পিছত প্ৰোটিন সমূহ ভাঙি তোমাৰ কি হলে ৰূপান্তৰ হয় এমিনো এসিডলৈ ৰূপান্তৰ হয় সি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ নিউৰনৰ মাজত সিগন্যালবোৰ ট্ৰান্সফাৰ হ'বলৈ শুদ্ধ ক্ৰমটো তোমাৰ বাছি উলিয়াব লাগে নিউৰনৰ মাজত তোমাৰ কি হ'ব প্ৰথমতে ডেন্ড্ৰাইট যাব তাৰ পিছত এক কুক দে তাৰ পিছত একজন তাৰ পিছত নাৰ্ভ এন্ডিং এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনত কৈছে দা মেইন ফাংচন অফ সেৰিব্ৰাম অফ ব্ৰেইন মগজুৰ সেৰিব্ৰামৰ প্ৰধান কাম হৈছে স্মৃতি শক্তি এটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব হিউম্যান অৰিজিনেটছ ইন মানুহৰ উৎপত্তি হৈছে আফ্ৰিকাত এটো সি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত ফাইন্ড আউট দা পেয়াৰ অফ এনালগাছ অৰ্গান ফ্ৰম দা ফলোইং এতে সমবৃত্তিকটো বাছি উলিয়াব লাগে সো তোমাৰ দুই প্ৰকাৰৰ অংগ আছে এটা হৈছে সমবৃত্তিক আৰু এটা হৈছে সমসংস্থ তোমালোকে দুই কথা মনত ৰাখিবা সমবৃত্তি মানে তোমাৰ গঠন বেলেগ বেলেগ উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কাম একে হেবোৰ অংগক তোমাৰ সমবৃত্তি অংগ বুলি কয় আৰু যিবোৰৰ তোমাৰ উৎপত্তি স্থান একে গঠন একে কিন্তু কাম বেলেগ বেলেগ হেবোৰক সমসংস্থ অংগ বুলি কয় গতিকে এতে সব উইং অফ ব্যাট এন্ড উইং অফ বার্ড মানে বাদুলি ডেউকা আৰু চৰাই ডেউকা দুইটা উৰণ কাৰ্যত ব্যৱহাৰ হয় অৰ্থাৎ কাম একে কৰে গতিকে এটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 19 নম্বৰ কোৱেশ্চন চাইটো তোমালোকৰ কিতাপত ডাইৰেক্টলি এক্সাম্পলৰ পৰা উঠাই দিছে ক্ৰছ বিটুইন পিউ টল এন্ড পিউ শৰ্ট pea plant gives hybrid tree plants in the first generation what would be the genotype ratio of offspring of the second generation if this F1 plant were self-pollinated অর্থাৎ বিশুদ্ধ উখা আৰু বিশুদ্ধ চাপৰ গছৰ সংকৰণে প্ৰথম প্ৰজন্মত উখা হাইব্ৰিড মটৰমাহৰ গছ দিয়ে F1 উদ্ভিদবোৰৰ স্বপৰাগযোগ ঘটিলে দ্বিতীয় প্ৰজন্মৰ জিনীয় চাৰিত্ৰিক বৈশিষ্ট্যৰ অনুপাত কিমান হ'ব এতে কিন্তু তোমালোকে ফুটকে তোমালোকে যদি এটু দিয়ে হা তেতিয়া হলে কিন্তু এটু ভুল হ'ব বুজি পাইছানে কাৰণ ইয়াতে চোৱা তোমাৰ খুদিছে কি জিনীয় চৰিত্ৰ সুধিছে জিনীয় চৰিত্ৰ এটো 1:2:1 হ'ব তো সি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ এটো চোৱা এটো কোৱেশ্চনত কি কৈছে from the given below select the character which can be acquired but not inherited এতে চোৱা তলৰ কোনটো চৰিত্ৰ আৰ্জিত হয় কিন্তু উত্তৰাধিকাৰী নহয় আৰ্জিত চৰিত্ৰ মানে পৰিবেশৰ পৰা লাভ কৰা যিবোৰ চৰিত্ৰ হেবোৰক আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় আৰু আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয় এটো কিন্তু 2 মাৰ্কৰ কোৱেশ্চন আহে কিয় নহয় কাৰণ আৰ্জিত চৰিত্ৰসমূহৰ লগত ডিএনএৰ কোনো তোমাৰ কি নাই সম্পৰ্ক নাই সেই কাৰণে ডিএনএৰ লগত আৰ্জিত চৰিত্ৰবোৰ কি নহয় তোমাৰ ইনহেৰিটেড নহয় বা বংশানুক্ৰমিক নহয় এক্সাম্পল হিচাপে তুমি ফুটবল খেলিব পাৰা যে তোমাৰ লৰা ছোৱালীয়ে ফুটবল নেখেলিব পাৰে কাৰণ ফুটবল খেলাটো তোমাৰ অভ্যাসৰ পৰিৱৰ্তন হয় মানে তুমি অভ্যাসৰ ফলতহে তুমি হেতু পাৰিছা তুমি সাঁতুৰিব জানাটো অভ্যাসৰ কাম হয় তো ইয়াতে চোৱা তোমাৰ চকুৰ বৰণ এটো চোৱা এটো তোমাৰ ইনহেৰিটেড হয় কালাৰ অফ স্কিনো ইনহেৰিটেড হয় নেচাৰ অফ হেয়াৰো ইনহেৰিটেড হয় কিন্তু শৰীৰৰ আকাৰ তুমি যদি বডি বিল্ডিং কৰা বা তুমি যদি জিম কৰা তেতিয়াহলে তোমাৰ আকাৰ ডাঙৰ হ'ব বা মজবুত হ'ব গতিকে এটো তোমাৰ ইনহেৰিটেড নহব ইয়াৰ আমাৰ সি অপচনটো কাৰেক্ট হ'ব which section of DNA provides information for one protein এটো স্যার DNA এর কোনটো অংশ প্রোটিনৰ তথ্য বহন কৰে এটো জিনে বহন কৰে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে যদিহে ঘূৰণীয়া মটৰমাহ আৰু খুতৰা হালধীয়া মটৰমাহৰ মাজত সংকৰণ ঘটোৱা হয় তেন্তে F1 জনত উৎপন্ন হোৱা বীজসমূহ কি হ'ব ৰাউন্ড আৰু ইয়েলো হ'ব এটো তোমালোকৰ কিতাপৰ পৰা দিছে তোমালোকে চাবা ডায়াগ্ৰাম এটা আছে হেতু ডায়াগ্ৰামৰ পৰা দিছে তাৰ পিছত তোমাৰ ইয়াতে কি কৈছে সো দা ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ এন্ড ওয়াটাৰ উইথ ৰেসপেক্ট টু এয়াৰ ইজ 3/2 and 4/3 দা ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ উইথ ৰেসপেক্ট টু ওয়াটাৰ
ইয়াতে তোমাৰ কৈছে কি চোৱা বায়ু সাপেক্ষে কাঁচ আৰু পানীৰ প্ৰতিহাৰণাংক 3/2 আৰু 4/3 হ'লে তোমাৰ পানীৰ সাপেক্ষে কাঁচৰ প্ৰতিহাৰণাংক কি হ'ব। ইয়াতে চোৱা ইয়াতে তোমাৰ কি কৈছে, এইটো তোমাৰ পানী সাপেক্ষে কাঁচৰ অৰ্থাৎ তোমাৰ এইটো GW হ'ব। গতিকে এইটো হ'ব তোমাৰ এইটো 3/2 ডিভাইডেড বাই কি হ'ব 4/3। এইটো হ'ব তোমাৰ 3/2 কিন্তু এইটো তোমাৰ হৰণ হৈ আছে পুৰণৰ আকাৰত লিখিলে এইটো লটি যাব, অৰ্থাৎ এইটো হ'বগৈ তোমাৰ 3/4, অৰ্থাৎ এইটো 3 3 = 9 আৰু তলত আহিব 8। এইটোৰ এনসাৰ হ'ব 9/8। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তোমালোকে এই কথাখিনি মনত ৰাখিবা, যদি তোমাৰ দুটা দিয়া থাকে তোমাৰ প্ৰতিহাৰণাংক, তেতিয়াহ'লে তোমাৰ সেইটোৰ উল্টাকৈ যিটো ওলাব লাগে, যে উল্টাকৈ মানে ইয়াতে চোৱা কৈছে পানীৰ সাপেক্ষে কাঁচৰ প্ৰতিহাৰণাংক, আৰু ইয়াতে দিয়া আছিল বায়ুৰ সাপেক্ষে কাঁচৰ প্ৰতিহাৰণাংক দিয়া আছিল, ইয়াতে তোমাৰ উল্টাই আহিছে। গতিকে উল্টাই যদি আহে তেতিয়াহ'লে তুমি এই দুটাকে হৰণ কৰি দিবা, এনসাৰ আহি যাব। তাৰপিছত তোমাৰ চোৱা 24 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোইং মেটেৰিয়েল হাইয়েষ্ট অপটিকেল ডেন্সিটি, কোনটোৰ আটাইতকৈ বেছি তোমাৰ কি হয় ঘনত্ব হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা তোমালোকে আলোকীয় ঘনত্ব জানিবলৈ হ'লে ইহঁতৰ প্ৰতিহৰণাংক জানিব লাগিব, কাৰণ তোমালোকে জানা যে প্ৰতিহৰণাংক যদি বেছি হয়, প্ৰতিহৰণাংক বেছি হ'লে আলোকীয় ঘনত্ব হয়, আৰু যদি প্ৰতিহৰণাংক কম হয় তেতিয়াহ'লে আলোকীয়ভাৱে লঘুতৰ হয়। আৰু প্ৰতিহৰণাংক বেছি হ'লে এই কথাটো মনত ৰাখিবাচোন, ইম্পৰ্টেণ্ট হয়, যদি প্ৰতিহৰণাংক বেছি হয় তেতিয়াহ'লে পোহৰৰ বেগ কম হয়, সেই বস্তুটোৰ মাজেৰে পোহৰৰ বেগ কি হ'ব, কম হ'ব। তাৰপিছত যদি তোমাৰ প্ৰতিহৰণাংক যদি তোমাৰ কম হয় তেতিয়াহ'লে তাত তোমাৰ কি হয়, পোহৰৰ বেগ বেছি হয়। আৰু প্ৰতিহৰণাংক কম মানে কি, সেইটো লঘুতৰ মাধ্যম, প্ৰতিহৰণাংক বেছি মানে সেইটো ঘনতৰ মাধ্যম। তো তোমালোকে জানা যে বায়ুৰ যিটো প্ৰতিহৰণাংক সেইটো হৈছে 1.003, তাৰপিছত পানীৰ প্ৰতিহৰণাংক হৈছে 1.33, আৰু তোমাৰ বৰফৰ প্ৰতিহৰণাংক হৈছে 1.31, আৰু গ্লাছৰ প্ৰতিহৰণাংক হৈছে 1.52। ইয়াতে চোৱা আটাইতকৈ বেছি প্ৰতিহৰণাংক হৈছে তোমাৰ গ্লাছৰ, গতিকে আমাৰ গ্লাছটোৱে হ'ব আটাইতকৈ লঘুতৰ মাধ্যম। গতিকে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কি কৈছে, চোৱা দ্য মেগনিফিকেশ্যন অফ এ প্লেন মিৰৰ, এইটো সমতল দাপোনৰ বিবৰ্ধন, সমতল দাপোনৰ বিবৰ্ধন সদায় 1 হয়, এইটো বি অপশ্যনটো কাৰেক্ট হয়। তোমালোকৰ এক্সাৰচাইজত এটা প্ৰশ্ন আছে যে সমতল দাপোনে +1 বিবৰ্ধন দিয়াৰ অৰ্থ কি, তো তাৰ ওপৰত কুৱেশ্যনটো দিছে। তাৰপিছত কি কৈছে চোৱা, টু লেন্সেছ অফ পাৱাৰ 6D and -D 1D combined to form a single lens, the focal length of the combination। এতিয়া চোৱা তোমাৰ দুটা লেন্স আছে, এটা হৈছে তোমাৰ 6D ক্ষমতাৰ আৰু এটা হৈছে -1D ক্ষমতাৰ। সেই দুটা লগ লগাই যিটো তোমাৰ লেন্স বনোৱা হ'ব, সেইটোৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাৰ লাগে। তোমালোকে জানা যে তোমাৰ মাল্টিপুল অৰ্থাৎ তোমাৰ এটাতকৈ বেছি যদি তোমাৰ লেন্স থাকে তেতিয়াহ'লে সেইটোৰ ক্ষমতা এনেকৈ মেজাৰ কৰা হয়, এটা তোমাৰ P total = কি হ'ব, P1 + P2। যেহেতু দুটা আছে, তিনিটা থাকিলে আমি ইয়াত তিনিটা লিখিলোঁ হয়, গতিকে ইয়াতে তুমি প্লাছ কৰি দিয়া, ইয়াতে তোমাৰ কি হ'ব 6D প্লাছ, আৰু ইয়াতে মাইনাছ আছে, গতিকে এইটো কি হ'ব -1D, প্লাছ মাইনাছে মাইনাছ হয়, গতিকে এইটো হ'ব তোমাৰ কিমান 5D, অৰ্থাৎ আমি ক্ষমতা পালোঁ 5D। এতিয়া আমাৰ লাগে ফকাছ দৈৰ্ঘ্য, তো আমি সকলোৱে জানো যে P = 1/f, গতিকে এইটো 1 ডিভাইডেড বাই কি হ'ব, ইয়াতে ইয়াতে তোমাৰ F-ৰ ঠাইত এইটো কৰি লোৱা, P = 1/f, ইয়াৰ পৰা লাগে আমাৰ F, গতিকে এইটো কি হ'ব 1/p, গতিকে এইটো হ'ব 1/5। তো 1/5 হ'লে এইটো তোমাৰ ডিভাইড কৰিলে কিমান হ'ব, তোমালোকে ডিভাইড কৰিব জানে, এইটো 0, গতিকে এইটো আহিব 2, অৰ্থাৎ এইটো হ'ব তোমাৰ 0.2 মিটাৰ। 0.2 মিটাৰ হ'লে এইটো তোমাৰ কি হ'ব 20 চেণ্টিমিটাৰ হ'ব। তো ইয়াতে চোৱা তোমাৰ এইটো চেণ্টিমিটাৰ হ'ব, এইটো তোমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব, ইয়াতে মিটাৰ নহয়, এইটো চেণ্টিমিটাৰ হ'ব, গোটেইকেইটা চেণ্টিমিটাৰ হ'লেহে মিলে এনচাৰটো, গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কৈছে তোমাৰ চোৱা সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য, সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য নাথাকে, এইটো ইনফিনিটি হয়, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, পোহৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে, এতিয়া চোৱা ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ কৈছে, তো ঘনতৰ মাধ্যমৰ পৰা যেতিয়া লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিব তেতিয়াটো অবিলম্বৰ পৰা আঁতৰি যাব, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু যদি তোমাৰ লঘুতৰ মাধ্যমৰ পৰা যদি ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়াহ'লে তোমাৰ কি কৰিব, অবিলম্বৰ ওচৰ চাপিব। তাৰপিছত চোৱা এইটো 29 নম্বৰ কুৱেশ্যনটো, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এইবছৰ কোনো জিলাতে অহা নাই, এইটো ধেমাজি জিলাতে আহিছে এই কুৱেশ্যনটো। ইয়াতে কৈছে এজন মানুহে সমতল দাপোন, ধৰি লওক এইটো দাপোন হয়, এইটো আমাৰ দাপোন, ঠিক আছে। ইয়াতে তোমাৰ এজন মানুহ এনেকৈ তোমাৰ এইটোৰ ফালে আহি আছে, আৰু ইয়াৰে বেগ দি আছে কিমান 2 মিটাৰ/ছেকেণ্ড, এইটো 2 মিটাৰ/ছেকেণ্ড বেগত গতি কৰি আছে।
তো মানুহজনৰ দিশত প্ৰতিবিম্বৰ আপেক্ষিক গতি কি হ'ব ইয়াতে চোৱা তোমালোকে জানা যে ইয়াতে যদি তোমাৰ x ডিস্টেন্স হয় তেতিয়াহ'লে তাৰ পিছফালে সমান দূৰত্বত অৰ্থাৎ x দূৰত্বত কি হ'ব প্ৰতিবিম্ব গঠন হ'ব কাৰণ সমতল দৰ্পণৰ তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় একেই হয় গতিকে ই যদি তোমাৰ 2 মিটাৰ পাৰ সেকেন্ডে যদি ইফালে আহি আছে তেতিয়াহ'লে তোমাৰ পিছফালৰ পৰা ইয়াৰ যেটো প্ৰতিবিম্ব হ'ব সেইটো তোমাৰ কি কৰিব 2 মিটাৰ পাৰ সেকেন্ডে আগবাঢ়ি আহিব অৰ্থাৎ এই দুইটাৰ তোমাৰ আপেক্ষিক যেটো গতি সেইটো তোমাৰ কিমান হ'ব 2 + 2 অৰ্থাৎ 4 সেইটো সি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে এটা সিম্পল কনসেপশনাল হয় কেবল তোমালোকে এই কথাটো জানিব লাগে যে তোমাৰ সমতল দৰ্পণে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় তোমাৰ কি হয় সেম হয় তাৰপিছত 30 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা মানুহৰ চকুৰ প্ৰতিবিম্ব গঠন কৰা স্থান এটো ৰেটিনা বা ক্ষিপট এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব 31 নম্বৰ কি অংগৰ ক্ৰিয়াৰ বাবে মানৱ চকুৰ ফোকাস দৈৰ্ঘ্যৰ হালসলনি হয় এটো হৈছে সিলিয়ারি পেশী বি অপশনটো কারেক্ট হ'ব তাৰপিছত তোমাৰ এটো ৰেইনবো অৰ্থাৎ ৰামধেনু গঠন হয় এটো স্যার 2023 ত আহিছে এটো মেট্ৰিক পৰীক্ষাত ৰামধেনু গঠন হয় সদায় সূৰ্যৰ বিপৰীত দিশত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে এই কোৱেশ্চনটো কিন্তু নতুন কোৱেশ্চন হয় এটো কিন্তু তোমাৰ যোৱা বছৰ বা এই বছৰ কোনো জিলাতে আহা নাই নতুন কোৱেশ্চন হয় এটো কি কৈছে যেতিয়া অতি দূৰত থকা নক্ষত্ৰৰ পৰা পোহৰ ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰিব তেতিয়া এটো তোমাৰ চোৱা এটো কৈছে নক্ষত্ৰৰ পৰা নক্ষত্ৰ মানে এটো কি তোমাৰ আকাশৰ পৰা আহিব আৰু তোমালোকে জানা আকাশত তোমাৰ বায়ুৰ পৰিমাণ কম থাকে আৰু আমাৰ পৃথিৱীত বায়ুৰ পৰিমাণ কি থাকে বেছি থাকে পৃথিৱীত তোমাৰ কি থাকে বায়ুৰ পৰিমাণ বেছি থাকে গতিকে বায়ুৰ পৰিমাণ বেছি থাকিলে ইয়াতে তোমাৰ কি হ'ব প্ৰতিহৰণাংক বেছি হ'ব অৰ্থাৎ তোমাৰ বায়ু হ'ব তোমাৰ কি তোমাৰ আকাশৰ তুলনাত বায়ু হ'ব ঘনত্বৰ মাধ্যম আৰু যদি ঘনত্বৰ মাধ্যম হয় তেতিয়াহ'লে তোমাৰ এটো কি কৰিব ই অবিলম্বৰ পৰা আঁতৰি যাব এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব হ্যাঁ এই নম্বৰ নয় এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব এটো তোমাৰ অবিলম্বৰ ওচৰ চাপি আহিব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু লঘুত্তৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰিলে অবিলম্বৰ কাক চাপে আৰু ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্তৰ মাধ্যমত গলে অবিলম্বৰ পৰা দূৰত যায় যেহেতু তোমাৰ ইয়াতে বায়ু কম থাকিব আৰু এটো লঘুত্তৰ মাধ্যম বুলি ধৰা হ'ব আৰু এটো তোমাৰ যেহেতু বায়ু বেছি থাকিব গতিকে এটো ঘনত্বৰ মাধ্যম বুলি ধৰা হ'ব আৰু লঘুত্তৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত আহিলে অবিলম্বৰ কাক চাপিব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 34 নম্বৰ কোৱেশ্চনটোত কৈছে চা ওখ অট্টালিকা বা টাৱাৰৰ ওপৰত থকা বিপদ সংকেত লাইটসমূহৰ ৰং ৰঙা হয় ইয়াক দূৰৰ পৰাই দেখা পোৱা যায় কাৰণ ইয়াৰ বিক্ষেপণ আটাইতকৈ কম হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কাৰণ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি তৰংগ দৈৰ্ঘ্য বেছি কাৰণে এই বিক্ষেপণ একেবাৰেই নহয় সেইকাৰণে আমি দূৰৰ পৰাই দেখা পাওঁ 35 নম্বৰ কোৱেশ্চনটোত কি কৈছে চা এজন মানুহে ওচৰৰ বস্তুবোৰ চাব খুজিছে তেতিয়াহ'লে কি পৰিৱৰ্তন হ'ব সিলিয়াৰি পেশীবোৰ সংকুচিত হ'ব এটো সিলিয়ারি পেশী সংকুচিত হলে ওচৰৰ বস্তুবোৰ চোৱাত সহায় কৰে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্চনটো চোৱা বায়ুৰ পৰা প্ৰিজমলৈ বগা পোহৰ হলে বিচ্ছিত কোণৰ মান সৰ্বনিম্ন কাৰ হয় এটো চা ধৰিলে এটো আমাৰ প্ৰিজম হয় এতে তুমি বগা পোহৰ দিলে ইফালে তোমাৰ কেইটা কালাৰ আহে 7টা কালাৰ আহে 7টা 1 2 3 4 5 এটো 6 আৰু 7 ইফালে একেবাৰে তলত থাকে ভি আৰু একেবাৰে ওপৰত থাকে আৰ অর্থাৎ ভায়োলেট আর ইফালে হচ্ছে রেড এতে সব বিচ্যুতি কোণ তোমার যদি এটো যদি তুমি মেজার করা এনেকে লম্ব টানি এইটো আটাইতকৈ কি হ'ব কম হ'ব কারণ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি কাৰণে ৰঙা ৰং বিচ্যুতি আটাইতকৈ কমকৈ ঘটে আৰু নীলা ৰঙৰ বিচ্যুতি আটাইতকৈ বেছিকৈ ঘটে তো ৰঙা ৰঙৰ বিচ্যুতি কমকৈ ঘটে মানে কি বিচ্যুতি কোণ আটাইতকৈ কম হ'ব বুজি পাইছা গতিকে এটো ডি অপশনটো কারেক্ট হ'ব ৰঙা পোহৰ 37 নম্বৰ কোৱেশ্চনটোত কৈছে চা চকুৰ ছানি পৰা ৰোগত আক্ৰান্ত ব্যক্তি এজনৰ কি হয় সিলিয়ারি পেশী দুৰ্বল হয় এটা তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চন চা তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় তোমালোকে জীৱভৰৰ আইডিয়াটো কিন্তু জানিবা দেই জীৱভৰৰ পৰা কোৱেশ্চন আহে জীৱভৰ মানে কি তোমাৰ প্ৰাণী বা উদ্ভিদৰ পৰা পোৱা প্ৰাণীৰ পৰা বা উদ্ভিদৰ পৰা পোৱা হ'ব লাগিব হেতুক আমি কি বুলি কওঁ জীৱভৰ বুলি কওঁ তো ইয়াতে তোমাৰ চোৱা গোবৰ গেছ প্ৰাণীৰ পৰা পোৱা যায় খৰি উদ্ভিদৰ প্ৰাণীৰ পৰা কি উদ্ভিদৰ পৰা পোৱা যায় কয়লা উদ্ভিদৰ পৰা পোৱা যায় কিন্তু নিউক্লিয়াৰ শক্তিত তোমাৰ প্ৰাণী বা উদ্ভিদ কোনোটোৱে জড়িত নহয় গতিকে বি অপশনটো কারেক্ট হ'ব এলপিজি আৰু সিএনজিৰ প্ৰধান উপাদানসমূহ কি এলপিজি আৰু সিএনজিৰ প্ৰধান উপাদান হৈছে প্ৰপেন আৰু বিউটেন এটো সি অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ 40 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা সাধাৰণতে এটা সৌৰ চুলাত তাপ শোষণ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় দাপন ব্যৱহাৰ কৰা হয় এটো কি দাপন ব্যৱহাৰ কৰা হয় যদি হুদে তেতিয়াহ'লে ক'ব অবতল দাপন
অবতল দাপন ব্যবহার করা হয় কারণ অবতল দাপনে পোহৰ ৰশ্মিক এটা বিন্দুত কেন্দ্ৰীভূত কৰি অধিক পৰিমাণৰ তাপশক্তি উৎপন্ন কৰিব পাৰে। এইটো তোমালোকে কিন্তু মনত ৰাখিবা, সৌৰ সোলাৰ কুকাৰ যিটো আছে, সৌৰ সোলাৰ কুকাৰ সেইটো তোমাৰ অবতল দাপন ব্যৱহাৰ কৰা হয়। কিয়? কাৰণ অবতল দাপনে মেক্সিমাম তোমাৰ পোহৰ কেন্দ্ৰীভূত কৰি অধিক পৰিমাণৰ তাপশক্তি উৎপন্ন কৰিব পাৰে। এজন ছাত্ৰই জীৱাশ্ম ইন্ধনৰ পৰা শক্তি আহৰণ কৰিব বিচাৰিছে, তেন্তে কোনটো পদ্ধতি সহায়ক হ'ব? এইটো বাৰ্নিং কৰা, দহন কৰা। জীৱাশ্ম ইন্ধন দহন কৰিলে শক্তি পোৱা যায়। তো 41 এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 42 নম্বৰটো চোৱা, এটা কি কৈছে, নিউক্লিয় শক্তিৰ পৰা বৈদ্যুতিক শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? নিউক্লিয় সংযোজন বুলি কওঁ। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 43 নম্বৰ কুৱেশ্যনটোত কৈছে তলত দিয়া কোনটো ডবাৰিনাৰৰ ট্ৰায়াড নহয়? ডবাৰিনাৰৰ ট্ৰায়াড হৈছে তিনিটা। ডবাৰিনাৰৰ ট্ৰায়াড কেইটা? তিনিটা। তোমালোকে এনেকৈ মনত ৰাখিব পাৰে, লিনাক, কাছৰবাৰী, কলেবৰী, লিনাক, কাছৰবাৰী, কলেবৰী, লিনাক, কাছৰবাৰী, কলেবৰী। এনেকৈ মনত ৰাখা। লিনাক মানে লিথিয়াম, সোডিয়াম, পটেছিয়াম, কাছৰবাৰী মানে কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, আৰু কলেবৰী মানে ক্লৰিন, ব্ৰমিন, আয়ডিন। এইকেইটা হৈছে তোমাৰ কি? ডবাৰিনাৰৰ ট্ৰায়াড। এইটো ডবাৰিনাৰৰ ট্ৰায়াড নহয়, গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ কুৱেশ্যনটো চোৱা, জাইলেম কলাই উদ্ভিদৰ দেহত কোনটো কাম সম্পন্ন কৰে? জাইলেম কলাৰ কাম হৈছে পানীৰ পৰিবহণ কৰা। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40 এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে সকলো নটিফিকেশ্যন পাই থাকিবা। আৰু তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক হেল্প কৰিম যাতে প্ৰত্যেকটো ছাবজেক্টতে তোমালোকে লেটাৰ মাৰ্ক পোৱা। 45 নম্বৰ কুৱেশ্যন, এইটো চোৱা, তোমাৰ কি কৈছে ইয়াতে, এটা তলৰ কোনটো শক্তিৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ আৰু ব্যৱহাৰ প্ৰক্ৰিয়াত প্ৰদূষণৰ পৰিমাণ কম হ'ব? এইটো ছ'লাৰ এনাৰ্জি। সৌৰ শক্তিত আটাইতকৈ তোমাৰ কি হ'ব? প্ৰদূষণ কম হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ 45টা MCQ। তাৰপিছত যিকেইটা তোমাৰ লং কুৱেশ্যন আহিছে, চোৱা লং কুৱেশ্যন কেইটাও কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ ধেমাজি জিলাৰ যিখিনি প্ৰশ্ন আহিছে, প্ৰশ্নখিনি বহুতেই ষ্টেণ্ডাৰ্ড হৈছে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো কিন্তু তোমালোকৰ অলপমান তুমি নিজে বুদ্ধি খটাই লিখিব লাগিব। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত ডাইৰেক্টলি নাই, এই কুৱেশ্যনটো আহিছে। তোমালোকে এইখিনি ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।